এটাৰ পাছত আনটো ৱাৰ্ডত অনুষ্ঠিত হৈছে বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভা। অহা 7 এপ্ৰিলত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। নিশাটোৰ ভিতৰতে কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা বিজেপিৰ কাৰ্যালয়লৈ পৰিণত হোৱা ৰজাবাৰীৰ এইখন কাৰ্যালয়ত বৃহস্পতিবাৰে আবেলি অনুষ্ঠিত হয় বিজেপিৰ এক বৃহৎ নিৰ্বাচনী সভা। এই সভাত ধ্ৰুৱজ্যোতি হাজৰিকাৰ লগতে বালিসত্ৰ জিলা পৰিষদৰ প্ৰাৰ্থী AK শামছুল আলমৰ হৈ প্ৰচাৰ চলালে বিজেপি নেতা সুৰেশ বৰা আৰু প্ৰাক্তন মন্ত্ৰী গৌতম বৰাই। কেইবা শতাধিক ভোটাৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এই নিৰ্বাচনী প্ৰচাৰ সভাত সুৰেশ বৰা আৰু প্ৰাক্তন মন্ত্ৰী গৌতম বৰাই বিৰোধীক তীব্ৰ সমালোচনা কৰি বিজেপি প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰোৱাবলৈ ৰাইজক অনুৰোধ জনায়। ইফালে সভাতেই কংগ্ৰেছৰ নেতা কৰ্মীসহ প্ৰায় 5 শতাধিক ভোটাৰ ৰাইজে বিজেপিত যোগদান কৰা পৰিলক্ষিত হয়। বিজেপি প্ৰাৰ্থী ধ্ৰুৱজ্যোতি হাজৰিকাও দৃঢ় বিশ্বাসী যে এইবাৰ ৰাইজে তেওঁক বিপুল ভোটত জয়ী কৰাব বুলি। বিজেপিৰ কাৰণে ভাল খবৰ যে সকলো ৰাইজ ওলাই আহিছে। আজি বিশেষকৈ মাইনৰিটি এলেকাৰ মানুহখিনি আমাৰ মাজত ওলাই আহিছে, সেইটো আমাৰ কাৰণে ভাল খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ শ্লোগানে যি ধৰণে মানুহলৈ কাম কৰিছে তাক লৈ মানুহ আকৃষ্ট হৈছে আৰু ৰাইজ ওলাই আহিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উন্নয়নৰ যি জোৱাৰ আনিছে, ৰাইজ সুখী হৈছে। গতিকে মানুহ ওলাই আহিছে আৰু আমাৰ বিশ্বাস আমি এই পঞ্চায়ত জিকিম, কাউন্সিলাৰ জিকিম, জিলা পৰিষদ এই জিকিম, আমাৰ দৃঢ় বিশ্বাস। দেখা গৈছে যে বিত্তজোঁট যি ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায় এবাৰ বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে। বিজেপিৰ যিখিনি উন্নয়নৰ কাম কাজ দেখি পেলাই আকৃষ্ট হৈ তেওঁলোক আগুৱাই আহিছে। আমি তেওঁলোকক ওচৰত আহিছোঁ মানে ক'বলৈ যে বিজেপিৰ লগত থাকিলে তেওঁলোকৰ কিমানখিনি উপকাৰ হ'ব আৰু বিজেপিয়ে তেওঁলোকে ভোট নিদিয়াকৈ বিজেপিয়ে কিমানখিনি উপকাৰ কৰিছে সেই কথাখিনি তেওঁলোকক বুজাই দিবৰ কাৰণে আহিছোঁ। কাৰণ বিভিন্ন দলে বিভিন্ন কথা কৈ তেওঁলোকক ভোটৰ সময়ত বিভ্ৰান্ত কৰে। আৰু আপোনালোকে ভালদৰে জানে আমাৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ যিসকল দুখীয়া লোক আছে তেওঁলোকে আচলতে চব কথা একেবাৰে বুজি নাপায়। শেষ মুহূৰ্তত তেওঁলোকে সিদ্ধান্ত লয়। সেই সিদ্ধান্তটো লওঁতে যাতে ভুল নকৰে সেই কথাটো আমি তেওঁলোকক বুজাই দিছোঁ আৰু বিপুল সঁহাৰি পাইছোঁ। আমি ৰাতি 10টা বজাতো যদি 300-400 মাইকী মানুহে ভোটৰ মিটিং শুনিবলৈ মানে বিজেপি দলৰ মিটিং শুনিবলৈ ৰৈ থাকে, তেতিয়া আমি গম পাই গৈছোঁ যে এবাৰ সংখ্যালঘু ধৰ্ম সম্প্ৰদায় বিজেপি দলক আঁকোৱালি লৈছে আৰু বিজেপি দলক পূৰ্ণ সমৰ্থন জনাব। আমি আশাবাদী যে আমি বটদ্ৰৱা মানে ঢিং সমষ্টিত বৰ্তমানৰ ঢিং সমষ্টিত আমি বিপুল ভোটত আমি আমাৰ প্ৰাৰ্থীসকলক আমি জয়ী কৰিম। দেখা গৈছে ওপৰত ভোট লাভ কৰিম আৰু ৰাইজে বুজিছে যে কংগ্ৰেছৰ দালাল ৰাজ আৰু সকলোকে পঞ্চায়তত চলিব নিদিব। যি কংগ্ৰেছৰ দালাল ৰাজ 15-20 বছৰ ধৰি আমাৰ পঞ্চায়তত চলি আছিল, ৰাইজে এতিয়া বুজিছে আৰু ৰাইজে বিপুল সঁহাৰি দি বিজেপিৰ ফালে আগবাঢ়ি আহিছে। মোৰ প্ৰতিদ্বন্দ্বী বুলি বৰ বিশেষ নাই। আপোনালোকে গম পাইছে যোনটো কাৰ্যালয়ত উপস্থিত আছে যে তেওঁলোকে নিজে বস্তুবোৰ বুজি পাইছে যে কংগ্ৰেছ দলত থাকি আৰু দালাল ৰাজৰ বাহিৰে বেলেগ একো নাই। ৰাইজে গম পাইছে যে নিজৰ যিখিনি আপোনালোকৰ আঁচনি আছে তাৰ কাৰণে ঘোষ দিব লাগে, পইচা দিব লাগে, সকলোৱে আপোনালোকে জ্ঞাত। সেই বস্তুটো নহওক বুলি ৰাইজ সমভাৱে আগবাঢ়ি আহিছে যাতে আৰু এইখিনি অহা 5 বছৰ ৰাইজে হেৰি নহয়, আপোনাৰ আকৌ কষ্টভোগ নকৰে যে আকৌ আপোনাৰ কিবা আঁচনি যিবোৰ আপোনালোকে গম পাইছে আঁচনিৰ লগত যিখিনি দুৰ্নীতি হৈছে সেই দুৰ্নীতি আৰু অহা 5 বছৰত নহয়। ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।